নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ এসএসসি ফালৰ পৰা হাজাৰ হাজাৰ ভ্যাকেন্সি মুকলি কৰা হ'ব 2 জুন তাৰিখৰ পৰা 2025 বৰ্ষৰ বাবে 2 জুনৰ পৰা এসএসসি ফালৰ পৰা হাজাৰ হাজাৰ ভ্যাকেন্সি মুকলি কৰা হ'ব 2025 বৰ্ষৰ বাবে 2 জুন তাৰিখে কোনখিনি ভ্যাকেন্সি আহিব তাত এপ্লাই কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশন মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব হাই সেকেন্ডাৰী পাস কৰিলে এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেচন কমপ্লিট যদি কৰিছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব 2 জুন তাৰিখৰ পৰা এসএসসি ফালৰ পৰা হাজাৰ হাজাৰ ভ্যাকেন্সি মুকলি কৰা হ'ব এই পৰত আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়স সমসীমা কিমানৰ পৰা কিমান লৈকে দিয়া হৈছে কেতিয়াৰ পৰা এপ্লাই হ'ব কেনেকৈ এপ্লাই কৰিব ফুল ডিটেইলস ভিডিওটো যেতে ফুল ইনফৰমেশন নকৰে আপোনালোকক জনাম সব ভিডিওটো সম্পূৰ্ণ ৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত এসএসসি ফালৰ পৰা যিখন ক্যালেন্ডাৰ জাৰি কৰা হৈছে সেই ক্যালেন্ডাৰখনৰ তথ্য আপোনালোকে নিজেও চেক আউট কৰিব পাৰিব নাইবা আপোনালোকে আমাৰ অফিচিয়েল সাইটত ভিজিট কৰিব indiajobsupdate.com তাতে সকলো বিলাকৰ তথ্য আপোনালোকে চেক কৰি আপোনালোকে তাতে এপ্লাই কৰিব পাৰিব আমাৰ অফিচিয়েল ৱেবছাইটত indiajobsupdate.com এতিয়া এসএসসি ফালৰ পৰা 2 জুন তাৰিখে কোনখিনি ভ্যাকেন্সি মুকলি কৰা হ'ব তাৰে তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাম সো ভিডিওটো আপোনালোকে হেকলৈকে চাই থাকিব এসএসসি যিকোনো পদত আপোনালোকে এপ্লাই কৰিবলৈ হলে ফাৰ্স্ট টাইম আপোনালোকে OTR ওয়ান টাইম ৰেজিষ্ট্ৰেচন আপোনালোকে কৰিব লাগিব যদি আপোনালোকে আগতে এপ্লাই কৰিছে তেতিয়া হলে আপোনালোকে হৈ যাব যদি এতিয়ালৈকে এসএসসি তেতিয়ালৈকে কোনো পদত যদি আপোনালোকে এপ্লাই কৰা নাই তেতিয়া হলে আপোনালোকে OTR ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰিব লাগিব ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে এপ্লাই মানে ৰেজিষ্ট্ৰেচন আপোনালোকে কৰি লব এটা 2 জুন তাৰিখে কোনখিনি ভ্যাকেন্সি মুকলি কৰা হ'ব তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো 2 জুন তাৰিখে মুকলি কৰা হ'ব এসএসসি নিউ ৰিক্ৰুটমেন্ট 2025 সিলেকশন পোষ্ট পেজ 13 নৰ বাবে পদ মুকলি কৰা হ'ব ডিপাৰ্টমেন্ট নেম ষ্টাফ সিলেকশন কমিশন এসএসসি ফালৰ পৰা এখিনি পদ মুকলি কৰা হ'ব এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট 23 জুনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব টোটাল ভ্যাকেন্সি কিমানখিনি ভ্যাকেন্সি আহিব ইতিমধ্যে আমি 2 জুন তাৰিখে গম পাম ইয়াতে আপোনালোকৰ আপডেট দি দিছো ইয়াতে আপোনালোকৰ কোনো ধৰণৰ ভ্যাকেন্সি কিমান আহিব আমি এতিয়ালৈকে গম পোৱা নাই 2 জুন তাৰিখে সঠিক তথ্য আমি গম পাম জব লোকেশন অল ইন্ডিয়া ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব ক্যাটেগৰি এসএসসি সিলেকশন পোষ্ট পেজ 12 আৰু 13 ৰ কাৰণে এখিনি ভ্যাকেন্সি মুকলি কৰা হ'ব অফিচিয়েল ৱেবছাইটৰ নাম হৈছে ssc.gov.in তাবা নেক্সট হৈছে ইম্পৰ্টেন্ট ডেট এপ্লিকেশন স্টাৰ্ট ডেট 2 জুন তাৰিখৰ পৰা এপৰ্ট বিলাকৰ এপ্লাই স্টাৰ্ট হ'ব এপ্লিকেশন লাষ্ট ডেট 23 জুন তাৰিখে লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ পেমেন্টটো 23 জুন তাৰিখলৈকে আপোনালোকে কাটিব পাৰিব তাবা নেক্সট হৈছে ইয়াৰ এক্সাম আপোনালোকৰ জুলাই মাহৰ 24 তাৰিখৰ পৰা আগষ্ট মাহৰ 4 তাৰিখলৈকে ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব তাবা নেক্সট হৈছে এপ্লিকেশন ফিস ইয়াতে জেনাৰেল OBC EWS বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব আৰু যিসকল ক্যান্ডিডেট SC ST PWD বা ফিমেল হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাবা নেক্সট হৈছে এসএসসি ভ্যাকেন্সি এজ লিমিট এন্ড কোৱালিফিকেশনৰ ডিটেইলস ইয়াতে আপোনালোকৰ যিখিনি 10 পাছৰ ভ্যাকেন্সি মুকলি কৰা হয় বা হাই সেকেন্ডাৰী পাছৰ ভ্যাকেন্সি মুকলি কৰা হয় যেটো আপোনালোকৰ লেভেল পোষ্ট মানে 10 এন্ড 12 পাছৰ যিখিনি ভ্যাকেন্সি মুকলি কৰা হ'ব তাতে মিনিমাম এজ 18 বছৰৰ পৰা ম্যাক্সিমাম এজ কিছুমান পদত 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব কিছুমান পদত আপোনালোকে 27 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব এখিনি আপোনালোকৰ 10 পাছ এন্ড 12 পাছৰ ভ্যাকেন্সি কিন বিষয় আপোনালোকে গম পালে বাকি গ্ৰেজুৱেট লেভেলৰ যিখিনি ভ্যাকেন্সি আহে তাতে আপোনালোকে এপ্লাই কৰিবলৈ হলে আপোনালোকে বয়সৰ সময়সীমাটো মিনিমাম 18 বছৰ ম্যাক্সিমাম 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু লগতে ST SC সকলৰ কাৰণে 5 বছৰ ইলেকশন দিয়া হ'ব আৰু OBC বিলাকৰ কাৰণে 3 বছৰ ইলেকশন দিয়া হ'ব ইয়াতে ভ্যাকেন্সি কিমান আহে ইতিমধ্যে আমি গম পোৱা নাই কোৱালিফিকেশন 10 পাস কৰিলে এপ্লাই কৰিব পাৰিব 12 পাস কৰিলে এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেট ক্যান্ডিডেটও আপোনালোকে এপ্লাই কৰিব পাৰিব সকলো বিলাকৰ কাৰণে ভ্যাকেন্সি বেলেগ বেলেগ মুকলি কৰা হ'ব মানে একেখন এডভাৰটাইজমেন্টতে বেলেগ বেলেগকে ভ্যাকেন্সি খালি হৈ আছে এই বিষয়ে আপোনালোকে গম পালে 10 পাছৰ বাবে আহিব 12 পাছৰ বাবে আহিব গ্ৰেজুৱেচন ক্যান্ডিডেট বিলাকৰ কাৰণে ভ্যাকেন্সি আহিব তাবা নেক্সট হৈছে এসএসসি সিলেকশন পোষ্ট সিলেকশন প্ৰসেস ইয়াতে আপোনালোকৰ ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম CBT 13টা ল্যাঙ্গুৱেজত আপোনালোকে এক্সাম দিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে তাবা স্কিল টেষ্ট হ'ব তাবা নেক্সট ডকুমেন্ট ভেৰিফিকেশন তাবা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই এসএসসি সিলেকশন পোষ্ট 13 2025 যদি আপোনালোকে পদবিলাকত আবেদন কৰিব বিচাৰে তেতিয়াহলে 2 জুন তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব 23 জুন তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে ইম্পৰ্টেন্ট ৱেবছাইটৰ লিংক দিয়া আছে ইয়াতে অল নটিফিকেশন 2024 চনৰ নটিফিকেশনো দিয়া আছে ক্লিক কৰি আপোনালোকে অল নটিফিকেশনখনো চেক আউট কৰিব পাৰিব আৰু নিউ নটিফিকেশন জাৰি কৰা হ'ব 2 জুন 2025
25ত আৰু ইয়াতে এপ্লাই অলা লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব 2 জুন তাৰিখৰ পৰা আৰু লগতে যদি আপোনালোকে এতিয়ালৈকে OTR কৰা নাই ওৱান টাইম ৰেজিষ্ট্ৰেচন যদি কৰা নাই তেতিয়ালে আপোনালোকে কৰি লওক সো বন্ধু-বান্ধৱীসকল এইখিনি আছিল এসএসসি ফালৰ পৰা যিখিনি 2 জুন তাৰিখে পদ মুকলি কৰা হ'ব তাৰে তথ্য ষ্টেপ বাই ষ্টেপ মই আপোনালোকক জনালো যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ